তাৰ মাজতে আপোনাক কথা সুধোঁ মানে বৰ্তমান উঠি অহা ল'ৰা ছোৱালী মানে ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ভাবে যে ভাৱৰীয়াটো মানুহক মনোৰঞ্জন দিবৰ কাৰণে কৰা হয়, কিন্তু সেই ভাৱৰীয়াটো যে এটা ৰিয়েল ঘটনা সেইটো কথা কওক। গাঁৱত বহুত দিনৰ মূৰত হ'বলগীয়া সোণালী জয়ন্তী বহুত ভাল লাগিছে আমাৰ, যিহেতু আমাৰ গাঁৱৰ পৰা ভাস্কৰ খুলীয়া ভাৱৰীয়া দক্ষিণ চুবুৰী চিপাঝাৰ দৰং অসম। এওঁলোকৰ সোণালী জয়ন্তী উদযাপন কৰাটো এটা সপোন আছিল। গতিকে বলক সোণালী জয়ন্তী কেনেদৰে উদযাপন কৰিছে, কেনেদৰে ক'ত কি হৈছে সকলোৱে দেখুৱাম আপোনালোকক। আজি সোণালী জয়ন্তী উদযাপনৰ প্ৰথম দিন। আজি পঞ্চী প্ৰজনৰ লগতে বহুতো বিভিন্ন কাৰ্যসূচী আছে, তাৰ লগতে ভাৱৰীয়া কম্পিটিশ্যন আছে। বিভিন্ন জাগাৰ পৰা বিভিন্ন লোকৰ বিভিন্ন দল আহিছে ইয়াত কম্পিটিশ্যন কৰিবলৈ। কেৱল পৰমানন্দ ৰাজবংশীয়ে নহয়, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী লগতে বিভিন্ন অতিথি আহিছে। জয়ন্ত কুমাৰ শইকীয়া বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, ভাৰ্গৱ দাস জ্যেষ্ঠ সাংবাদিক মঙলদৈ, শ্ৰী মৃণাল ৰাজবংশী সম্পাদক দৰং জিলা সাহিত্য সভা, শ্ৰী যাদৱ শৰ্মা প্ৰাক্তন সম্পাদক অসম সাহিত্য সভা আৰু বিভিন্ন ধৰণৰ মানুহ আহিছে। এখেত আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। দেখাবলগীয়া বহুত আছে আপোনালোকক, কিন্তু ইমান দেখাব নোৱাৰি কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়। গতিকে যিমান পাৰোঁ ছুটি কৰিছোঁ ভিডিঅ'টো। লাভৱান দিছে বেছি নকয় মাত্ৰ 300 টকা। বহুত ভাল লাগিছে। গাঁৱত বহুত দিনৰ মূৰত হ'বলগীয়া সোণালী জয়ন্তীখন ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ কালিৰ পৰা আৰম্ভ হৈছে, অহাকালিলৈকে আছে। বহুত ভাল লাগিছে আমাৰ, যিহেতু আমাৰ গাঁওবাসী বহুত গৌৰৱান্বিত ইয়াক লৈ, মানুহে কষ্ট কৰিছে ইয়াক লৈ। গতিকে আমাৰ সমূহ পৰিয়াল যিহেতু ভ্লগটো ভাৱৰীয়াৰ বাবে বনোৱা গৈছে, গতিকে ভাৱৰীয়াৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। বেছি দেখুৱাব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়, তো অলপ চাওক। কিমান লোকৰ মোৰ ভাগ্যত লিখা যৌৱনৰ
এখেত ৬৭ বছৰীয়া মোৰ বৰদেউতা কেতিয়াও নাচা দেখাই নাছিলোঁ, কিন্তু আজি ইমান আনন্দ লাগিছে। মানে কি ক'ম আৰু, তেওঁলোকৰ সপোন আছিল মানে সোণালী জয়ন্তীটো উদযাপন কৰা। গতিকে কিমান ৮০, ৯০, ৭০ বছৰ বয়সীয়া মানুহে আজি নাচিছে, কাৰণ সুখ লাগিছে, আনন্দ লাগিছে। আপুনি কেনেধৰণে জড়িত ভাৱৰীয়াত, কি হিচাপত জড়িত আপুনি, কেতিয়াৰ পৰা ভাৱৰ লগত সম্পৰ্ক হৈছে বা কেতিয়াৰ পৰা আপুনি ভাৱৰ লগত জড়িত হৈছে? মই জন্মৰ লগ্নৰ পৰাই মই এইবিলাক কলা সংস্কৃতিত মোৰ বৰ ৰাপ আছিলে। সেয়ে মই ভাৱৰীয়া, নাম, অন্যান্য যিবিলাক সাংস্কৃতিক বস্তুৰ লগত মই সৰুৰ পৰাই জড়িত। মই অনুমান 12 বছৰৰ পৰাই মই এই ভাৱৰীয়া, নাম, অন্যান্য সাংস্কৃতিক বিভাগত মই জড়িত। গতিকে নাম, ভাৱৰীয়া এইবিলাকত এনেই সৃষ্টি কৰা নাই, এইবিলাক এটা উপাখ্যান আছে, এটা উদাহৰণ আছে। তাৰ মাজতে আপোনাক কথা সুধো, মানে বৰ্তমান উঠি অহা ল'ৰা ছোৱালী, মানে ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ভাবে যে ভাৱৰীয়াটো মানুহক মনোৰঞ্জন দিবৰ কাৰণে কৰা হয়, কিন্তু সেই ভাৱৰীয়াটো যে এটা ৰিয়েল ঘটনা, সেইটোৱে কথা হ'ব। তাতে যিবিলাক ভাৱৰীয়া বা হেৰি আছে, নাম প্ৰসংগ আছে, তাতে আমাৰ যিবিলাক নতুন প্ৰজন্মই সেইবিলাক শিকিবলগীয়া বহুত কথা আছে। ৰামে বনবাস খাটিলে, বনবাস খাটাত ৰামৰ স্নেহত লক্ষ্মণে যাবলৈ ওলাল, সেইটো ভাতৃ স্নেহ। আৰু সুদীৰ্ঘ 12 বছৰ তেওঁ বনবাস, 14 বছৰ বনবাস খাটিলে। লক্ষ্মণে ৰামৰ কোনো ধৰণৰ হেৰি কৰা নাছিলে, অৱজ্ঞা কৰা নাছিল। সীতাকো তেনেকুৱা মাতৃৰ সন্মান তেওঁ সন্মান দিছিলে। তেওঁ যিকোনো কথা কওঁতে লক্ষ্মণে সীতাৰ মুখলৈ কোনোদিনে চোৱা নাছিল, তেওঁ মাতৃ জ্ঞান কৰিছিলে, তেওঁ ভৰিটি চাই প্ৰণাম কৰিছিলে। গতিকে ভাৱৰীয়াটো চাই আমি গম পাব পাৰো যে ভাতৃ স্নেহৰ কিমান মৰম আছে। আজিৰ দিনত কেনেকুৱা ভাই আৰু দাদাকৰ মাজত মিলাপ্ৰীতি নাথাকে কিছুমান, সেইটো আমি তাৰ পৰা আমি শিকিব লাগিব যে আমি ভাতৃ স্নেহ আমি বজাই ৰাখিব পাৰিছো নে নাই। গতিকে আমি আমাৰ ভাইবিলাকৰ ভিতৰত যিটো মনোমালিন্য, এইবিলাক দেখি শুনি এইবিলাক জানিলে আমি আমাৰ সমাজত এই ধৰণে চলিব লাগে। আৰু সেইকাৰণে এইবিলাকত উপাখ্যানত এওঁলোকে এইবিলাক আঢ়ি ল'বৰ কাৰণে দেখুৱাই গৈছে। ইয়াতে জানিবলগা বহুত কথা আছে। আৰু সেই হিচাপে আমাৰ নাম কীৰ্তনতো কিছুমান পদত লিখা আছে যে ভাতৃ স্নেহ কেনেকুৱা, গতিকে কাকো অন্যায় কৰিব নালাগে, পাৰিলে উপকাৰ কৰিব লাগে। গতিকে উপকাৰ কৰিব নোৱাৰিলে নিজকে মনে থাকিব লাগে, হিংসা কৰিব নালাগে। আৰু মই কিবা এটা কৰিছোঁ, মোক দেখি যাতে মোৰ নিচিনাই হওক বা মোতকৈ বেছি ভাল পৰফেক্ট যত্ন কৰিব লাগে, সেইটো আমাৰ সমাজত লাগে। কিন্তু আজিকালি প্ৰজন্মবিলাকক দেখিছোঁ যে মই কিবা এটা কৰিব ওলালে নানা ধৰণৰ কৰি দিয়া নাই, ইচ্ছা কৰে, কিন্তু সেইটো আমি হস্তাক্ষেপ কৰিব নালাগে। সেইটো হস্তাক্ষেপ কেনেকুৱা ভাতৃ স্নেহটো আমি ভাৱৰীয়াৰ জৰিয়তে আমি শিকিব পাৰো। তাতে আজিকালি এই ভাতৃ স্নেহটো দেখা পোৱা নাযায়। তাতে ভাৱৰীয়াত বিভিন্ন ধৰণৰ হেৰি আছে, ৰস আছে। তাতে সেই ভাৱৰীয়াত বিভিন্ন ধৰণৰ আমাৰ যিবিলাক নাট্যকাৰ, যাক যেনেকে লাগে তেনেকে বস্তু এটা তেওঁলোকে দি থৈছে। আৰু এটা কথা কওক, আপুনি এইটো ভাৱৰীয়াৰ যিটো ঘটনা আমি যিখিনি দেখাও, আপোনালোকে দেখুৱাই, সেইখিনি গোটেইখিনি ৰিয়েল হয়। আমি ৰিয়েল বুলি ধৰি ল'ব লাগে, কাৰণ আমাক আগৰ পূৰ্বপুৰুষে আমাক দি থৈ গৈছে, ৰামায়ণ মহাভাৰত লিখি থৈছে। ভাতৃ স্নেহ কেনেকুৱা হ'ব লাগে, ভাই ভিতৰত মিলাপ্ৰীতি থাকিলে কোনোৱে আক্ৰমণ কৰিব নালাগে। সেইকাৰণে বনবাসত ৰামে লক্ষ্মণক সহায় কৰি তেওঁ যিকোনো ক্ষেত্ৰত আগবাঢ়ি গৈছিলে। আৰু লক্ষ্মণৰ সহায়ত বা তেওঁ সীতাক যেতিয়া বনত থাকে ৰাৱণক হৰি নিলে, তেতিয়া যথেষ্ট ধৰণে এই লক্ষ্মণক সহায় কৰিছে ভাতৃ স্নেহ থাকৰ কাৰণে। আপুনি সোণালী জয়ন্তী যে হৈ গ'ল, সোণালী জয়ন্তী, এইটো আপোনাৰ সপোন আছিল নেকি বা বহুতৰ সপোন আছিল নেকি? মই ক'ব গ'লে মই 1975 মই ভাৱৰীয়াত জড়িত হৈছোঁ। তেতিয়াৰ পৰা বৰ্তমানলৈ আমাৰ সোণালী জয়ন্তী 22-23 চনলৈ মই বৰ্তমানলৈ সেই ভাৱৰীয়াৰ লগত জড়িত। ৰাইজৰ অনুগ্ৰহত মোক আজি 5 বছৰ আগতে মোক ভাৱৰীয়াৰ এটা ৰাইজে দায়িত্ব দিছিলে সভাপতি পদত।
সেইটো মই মোৰ লগতে মোৰ যিকেইজন সহচৰ আছিলে দলৰ শিল্পী আমাৰ এটা সপোন আছিল আমি সোণালী নিয়মত পাতিব লাগে ৰাইজক আমাৰ কিছুমান আৰ্হি দেখুৱাব লাগে সেয়ে আমি আপ্ৰাণ চেষ্টা কৰি দিন ৰাতি কৰি আমি এইটো কৰিবৰ কাৰণে সকলোৱে একাগ্ৰতা হিচাপে আমি খাটিছোঁ এখন বুঢ়াভাই কৃপাত ৰাইজৰ আশীৰ্বাদত শিল্পীসকলৰ সহায় সহযোগত আমি এইটো ঈশ্বৰৰ কৃপাত আমি ৰাইজৰ আগত আমি দাঙি ধৰিব পাৰিলোঁ। পাইছোঁ, ঠিক আছে, বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি। এইখিনি কথা জানিব লগা আছিল আৰু এইখিনি কথাই আপোনাৰ যিখিনি কথাই ক'লে সেইখিনি কথাই উঠি অহা প্ৰজন্মক কিছু কথা শিকাব বা নজনা কথাটো বুজি পাব বা ভাৱৰীয়াটো এটা সন্মানীয় যে মানুহক মনোৰঞ্জন দিবৰ কাৰণে নহয়, এইটো ৰিয়েল ঘটনা হয়, এইটো কথা বহুত আছে সেইখিনি আৰু ঠিক আছে। ধন্যবাদ। গাঁৱৰ এটা সুনাম, দৰঙৰ এটা সুনাম আৰু অসমৰ এটা সুনাম যে আপুনি 2024-25 বৰ্ষৰ শিল্পী বঁটা লাভ কৰিছে। সেইটো আপোনাৰ ৰাইজে জানিছে যাৱতীয় মোক তেওঁলোকে প্ৰমাণ পত্ৰ বিচাৰি দিছে। সেয়ে আমি য'ত য'ত এই ৰূপায়ণ কৰিছিলোঁ তাৰবিলাক প্ৰতিলিপি মই তেওঁলোকলৈ পঠিয়াইছোঁ। তাতে তেওঁলোকে মোক 2024-25 বৰ্ষৰ শিল্পী বঁটা লাভ শিল্পী খুলীয়া ভৈৰৱৰ পৰা শিল্পী বঁটা দিয়াৰ কাৰণে মোক এটা হেৰি দিছে, সন্মান দিছে। তাতে মই এই বয়সত মোৰ বৰ্তমান 79 বছৰ চলি আছে, এই বয়সত মই এইটো পোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। বহুত ভাল লাগিছে আমাৰো, মানে আমাৰ বুলিয়ে নহয় গোটেই অসমৰ গৌৰৱ। আপোনাৰ কিবা আৰু হেৰি আছে নেকি, সপোন আছে নেকি এনেকুৱা কিবা এটা কৰিব অনুষ্ঠান? মই ভাবিছোঁ মোৰ দ্বাৰা আৰু কেইজনক ভাবিছে আমি আমাৰ বৰ্তমান আমাৰ যিটো খুলীয়া ভাইটিৰ দল আছে, নাটক আছে, সেইটো আমি নৱপ্ৰজন্মৰ কাৰণে ঠেলিয়াব ইচ্ছা কৰিছোঁ। গতিকে তেওঁলোক আহক, আমি বিভিন্ন ধৰণৰ নতুন দিশত নতুন দিহা পৰা নহয় তেওঁলোকক আমি এই ভাৱৰীয়া বা কিংবা যিটো আমাৰ ধৰ্মমূলক অনুষ্ঠান আছে তেওঁলোকক আমি যিমান পাৰি দিহা পৰামৰ্শ দি তেওঁলোক আগুৱাই যাবৰ কাৰণে আমি আমাৰ যিবিলাক নতুন প্ৰজন্ম ডেকা ডেকাৰীসকলক আমি আহিবলৈ আমি ইচ্ছা কৰিছোঁ। তেওঁলোকৰ কাৰণে দুৱাৰ খোলা আছে। আমি সদায় তেওঁলোকৰ ওচৰত আমি তেওঁলোকৰ পিতৃ হিচাপে আমি তেওঁলোকৰ কৰিবলগীয়া আছে, আমি কৰিম, সদায় আছে সদায় আছোঁ। ঠিক আছে, থেংক ইউ। বহুত ভাল লাগিল আজি এইখিনি কৈ আপোনাৰ পৰা বহুত শিকিলোঁ আৰু নজনাকেইটাও বহুতে শিকিব ল'ৰা ছোৱালীবিলাকে। ঠিক আছে, থেংক ইউ, নমস্কাৰ। আপুনি